10 ইঞ্চি ভেটি আছিল ইষ্টিমেট 10 ইঞ্চি আছিলে আৰু টেংকিটো বেলেগত আছিলে আৰু 10 ইঞ্চি টেংকি আছিলে আৰু সেইটো ভেটিটো আছিল এইটো 10 ইঞ্চি তাৰ ওপৰত ঘৰটো হ'ব লাগিছিল কিন্তু এওঁলোকে কৰিছে কি ভেটিটো 5 ইঞ্চি কৰিছে তাৰ ওপৰত 5 ইঞ্চি দি ঘৰটো তুলিছে এইটো দুৰ্নীতি আৰু এটা টেংকিত এইটো পাত থাকে 2-3টা ভিতৰত পাত থাকে আলাদা আলাদা হোৱাৰ পৰা আলাদা এইটো একো কৰা নাই আৰু যিখিনি ছাদ দিছে এইটো 2 ইঞ্চি আপোনালোকে চাই কিনি মাফি আহিব পাৰে শৌচালয়খন আছিল 3 লাখ টকীয়া ক'ত বনাইছিল এইটো আমাৰ চাবগড় পাৰ্টটো চাবগড় LP স্কুলত যাবলৈ পাছত মোৰে গাঁও হয় এইখন মই আজি এজন সচেতন নাগৰিক হিচাপে ৰাইজ হিচাপে মই এইটো প্ৰতিবাদ কৰাৰ কাৰণে আজিৰ দিনত মই গছৰ মানে আইনমতে দণ্ডনীয় হ'ব লাগিছিল এইটোৱে হ'ব লগা হ'ল এইটোৱে মোৰ অনুৰোধ DC সাহেব আৰু CA সাহেব ওপৰত যিমানখিনি আপ লেভেলৰ অফিচাৰ আছে এইবিলাকৰ ওপৰত মোৰ এইটোৱে মানে অনুৰোধ এইটো টোটেলি অতি শীঘ্ৰে ইনভেষ্টিগেশ্যন কৰি ইয়াৰ উচিত শৌচালয়খনৰ বিৰুদ্ধে কিবা তদন্ত কৰিছিল নেকি বিষয়ে হয় এইটো CO ছাৰে আছে ইতিমধ্যে দিছে আমাৰ পেপাৰ কাটিঙো হৈছে ইয়াত মানে ভাঙিব নিদি দিছে যে এইটো ভাঙি কিনি টোটালি এইটো ভুল হৈছে ভুল চিষ্টেমত কাম কৰা হৈছে টোটালি এইটো ভাঙি কিনি নতুনকৈ নতুন প্ৰক্ৰিয়া ইষ্টিমেট ৱাইজত এইটো কামটো হ'ব লাগে এইটো নিদিছে শৌচালয়খন পুনৰ নিৰ্মাণৰ চেষ্টা কৰিছেনে নাই বা ভাঙিছে নে নাই আজিৰ দিনত কৰা নাই আজিৰ দিনত একো কৰা নাই উল্টা এওঁলোকে কৰিছে আমি মাতাৰ লগত মই এজন মোৰ নামত আমাৰ এই সকলৰ নামত আজি এজাহাৰ দাখিল কৰিছে মিথ্যা ভুৱা এজাহাৰ দাখিল কৰিছে আপুনি কি জনাব উচিত তদন্ত কৰক আমাৰ ইয়াত লেট্ৰিনটো আমি যিটো মানে অভিযোগ কৰিছোঁ অভিযোগটো তদন্ত কৰক তদন্ত কৰাৰ পিছত এইটো ইয়াৰ ওপৰত হেৰি কৰিলে হ'ল বয়স হ'ল মোৰ ইজাহাৰ মোৰ নামত নাই কিন্তু আজি এনেকুৱা এটা ঘটনা পৰিৱেশ হৈছে আমাৰ পঞ্চায়তৰ সভানেত্ৰী মঞ্জুমা বিবিয়ে এটা বাতৰি প্ৰকাশ কৰিছে যে যোৱা 23 তাৰিখত আমি পঞ্চায়তত যাই তাৰ লগত বেয়া ব্যৱহাৰ কৰিছোঁ বুলি এটা কথা প্ৰকাশ কৰিছে বিশেষকৈ মইতো আজি 12-13 বছৰে পঞ্চায়তৰ বাউণ্ডাৰীৰ ভিতৰত সোমোৱা বুলি কোনো নজিৰ নাই আৰু তেখেতে যে কৈছে যে মোৰ লগত মাজে মাজে এনেকুৱা ৰাস্তাত কিবা কথা কয় পঞ্চায়ত ইলেকশ্যনৰ আগত তাৰ লগত হয়তো বা মোৰ কোনো দিন এটা ফেমিলি ৰিলেশ্যন আছে সেইকাৰণে কথা হৈছিল আজিলৈ কোনো কথা হোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ পিছত দুখৰ বিষয় আৰু এটা যে পৰিৱেশটো এনেকুৱা নষ্ট কৰিছে যে কোনো মানুহ যদি কোনো তাৰ দুৰ্নীতিৰ ব্যাপাৰত কোনো কিবা কথা ক'ব বিচাৰে তাক কেনেকৈ তাৰ মুখখন বন্ধ কৰিব লাগে তাৰ এগেইনষ্টত সি বিভিন্ন কথা কৈ ফুৰে আৰু সিদিনা যিটো ঘটনা ঘটিছে যে আমি তাৰ পইচাৰ কাৰণে ডিমাণ্ড দিছোঁ পইচাৰ কাৰণে ডিমাণ্ড দিয়া কথাটো একদম তথ্যবিহীন আৰু ভিত্তিবিহীন এইটো কথা কাৰণ সি পইচাৰ লেনদেন কৰিছে জাহিজুৰ আব্বাজৰ লগত আমি সবেই জানো জাহিজুৰ আব্বাজে যে তাৰ পইচাৰ এটা আইনী প্ৰক্ৰিয়া দিছে আৰু সেইকাৰণে একটা তদন্ত সি পইচা বিচাৰিছে তাৰ কাৰণে এটা চেক বাউন্স হৈছে লিগেল নোটিছ কৰিছে এইবিলাক বিভিন্ন কামৰ তাৰ যিটো দুৰ্নীতি কৰি আছে এইবিলাক ঢাকিবৰ কাৰণে আৰু যিবিলাক মানুহ আজি ধৰক চৰকাৰী পইচা যাতে নষ্ট নহয় তাৰ কাৰণে ক'ব বিচাৰিছে যে এইটো ভালকৈ হ'ব লাগে সেই মুখবিলাক বন্ধ কৰাৰ কাৰণে আমালোকৰ এগেইনষ্টত এটা ইজাহাৰ দাখিল কৰিছে আৰু বিভিন্ন চেনেলৰ মাধ্যমত বাতৰি প্ৰকাশ কৰিছে এনেকুৱা মিছলীয়া সভানেত্ৰী পঞ্চায়তখনত যেনেকুৱা অৱস্থা কৰিব বিচাৰিছে বিশেষকৈ তাৰ হাজবেণ্ডো যেনেকুৱা তাৰ কথাই এটা কথা 50 লাখ টকা খৰচ কৰি আমি পঞ্চায়তৰ প্ৰতিনিধি প্ৰেছিডেণ্ট হৈছোঁ এইবিলাকক ঠিক কৰোঁতে লাগিলে আৰু 50 লাখ যাব কাৰণ তাৰ বেলেগ পইচা আছে সি তো আগত এটা টেইলৰিং কাম কৰিছিল হঠাৎকৈ 2-3 বছৰত এনেকুৱা তাৰ পইচাৰ গৰম হৈ গ'ল পইচাৰ গৰমত আজি তাৰ মিছেছক প্ৰেছিডেণ্ট বনালে দুখৰ কথা এনেকুৱা পৰিস্থিতি হৈছে আমাৰ চাবগড় পঞ্চায়তত যিবিলাক দুৰ্নীতিৰ কাম চলি আছে বিভিন্ন সময় আমি বিভিন্ন পৰ্টেলৰ মাধ্যমত নিউজ সংবাদৰ মাধ্যমত শুনা পাওঁ বিভিন্ন কমপ্লেইন অভিযোগ তাৰ তদন্ত হৈছে এইবিলাক হৈ আছে এই আমাৰ মুখবিলাক বন্ধ কৰাৰ কাৰণে ৰাইজৰ মুখবিলাক বন্ধ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ সি ইজাহাৰ দাখিল কৰিছে কথা এইখিনিয়ে মেল কৰাৰ উদ্দেশ্য হৈছে যে যোৱাকালি আমাৰ চাবগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী এটা মানে আমাৰ নামত অভিযোগ দাখিল কৰিছে থানাত আৰু বিভিন্ন চেনেলত বাতৰি প্ৰকাশ পাইছে যে আমি নেকি সভানেত্ৰীগৰাকীৰ পিছে টকাৰ কাৰণে দাবী ধমকি কৰোঁ সেই এটা অভিযোগ আৰু কামৰ দুৰ্নীতিৰ কথা কৈছে তেওঁ কোনো ধৰণৰ মানে কামত দুৰ্নীতি নাই বুলি কৈছে সেইটো এটা মানে উদ্দেশ্য আৰু তাৰ লগতে বিভিন্ন ধৰণৰ উদ্দেশ্যৰ কাৰণে আজি আমি সংবাদমেলখন পাতাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ এতিয়া কথা হ'ল যোৱাকালি
তেখেতক সভানেত্ৰীগৰাকীয়ে যিটো অভিযোগ আনিছে যে আমি টকাৰ কাৰণে দাবী ধমকি কৰোঁ। এতিয়া চাওক যে সভানেত্ৰী মঞ্জুমা বেবীৰ হাজবেণ্ড মফিজুৰ ৰহমানে যোৱা 2 মাহ আগত 14/5/2026 তাৰিখে তেখেতে মোৰ পৰা 4 লাখ টকা আইনী প্ৰক্ৰিয়াৰে ধাৰ লয়। তাৰ আইনী প্ৰক্ৰিয়া যে দলিল আছে আমাৰ 1000 টকা দলিলত রীতিমতো এগ্রিমেন্ট করা আছে, মানি রিসিভ আছে, দুখন চেক দিছে চাওক। এই টকাখিনি মই 2 মাহ শেষ হোৱাৰ আগে আগে তেখেতক ফোন কৰিলোঁ, ফোনত নাপালোঁ। পিছত 2-3 দিন ফোন কৰি আছোঁ, যেতিয়া 2 মাহ উকলি গ'ল তেতিয়া মই বিভিন্ন এংগেলত তেখেতক মানে টকাৰ কাৰণে মই খবৰ পঠালোঁ, কিন্তু তেখেতে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত মই শেষত গৈ চেকখিনি মই বেংকত জমা দিলোঁ, কিন্তু তেখেতৰ বেংকত টকা নাই। চেকটো ঘূৰি আহিল আৰু চেকখিনি বাউন্স হ'ল। সেই চেক বাউন্স হোৱাৰ কাৰণে মই বেংকৰ পৰা ৰিটাৰ্ণ মেমো লৈ মই উকিলৰ তাতে গ'লোঁ। উকিলৰ তাতে যোৱাৰ পিছত উকিলে এটা লিগেল নোটিছ পঠাই দিলে। সেই নোটিছখনত তেখেত পোষ্ট অফিচৰ পৰা ৰিচিভ কৰা নাই, নকৰি তেখেতে লিগেল নোটিছটো ঘূৰাই পঠাই দিলে। এতিয়া কথা হ'ল তেখেতে যে মোৰ পৰা টকা ল'লে আইনী প্ৰক্ৰিয়াৰে, সেই টকাখিনি মোৰ মাৰি দিয়াৰ কাৰণে বিভিন্ন মানে ধৰক কুচক্ৰান্ত কৰি তেখেতে মোৰ নামত এই কমপ্লেইন মানে পুলিচ কেছত নামটো সোমাই দিছে, মোৰ লগতে বাকীবিলাকৰ সোমাই দিছে। আৰু তেখেতে কি কৰিছে সংবাদ মাধ্যমত এটা মিছা এটা ভিত্তিহীন মানে প্ৰচাৰ কৰি আছে। আসলে সভানেত্ৰীগৰাকী আৰু তেখেতৰ হাজবেণ্ড এটা চিটাৰ, সেইকাৰণে তেখেতে নিজৰ আইনী প্ৰক্ৰিয়াৰ টকা নিদিয়াৰ এটা ষড়যন্ত্ৰ ৰচি তেখেতে এনেকুৱা এটা মানে সমাজত সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, সেইধৰণে কি আমি বহুত দুখ পাইছোঁ। যাৰ কাৰণে আজি সংবাদমেলখন আমি কৰাৰ কাৰণে বাধ্য হৈছোঁ। কিয়নো মই আজি 44 বছৰ বয়স হ'ল, মোৰ ফাৰ্ষ্ট মোৰ কেছত আজি নাম সোমাইছে আৰু কৰাৰ কাৰণে বাধ্য হৈছোঁ। আৰু তেখেতৰ আমাৰ যিটো প্ৰেচিডেণ্টৰ হাজবেণ্ড আছে, তেখেতৰতো বহুত অভিযোগ মানে আমি বাতৰি কাকত পাই থাকোঁ। তেখেতে কেতিয়াবা মাটিৰ নিউজ পাওঁ, মাটিৰ দালালত নিউজ আছে। তেখেতে কেতিয়াবা কামত পঞ্চায়তৰ কামত দুৰ্নীতিৰ বিভিন্ন ধৰণৰ বাতৰি আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।